ৰাজ্যত কেউপিনে এতিয়া অচিন পোকৰ সন্ত্ৰাস কলা পোকৰ উপদ্ৰৱত খাব শুব নোৱাৰা অৱস্থা এটা পৰিয়ালৰ কি হৈছে ক'ৰ পৰা আহিছে পোকবিধ কটাবা ফুলাৰ পাছতে পোকৰ আতংক উত্তৰ গুৱাহাটীত পক্ষেগত সম্ভৱতঃ এইটো তৃতীয়টো ঘটনা প্ৰথমে নলবাৰীৰ পানীগাঁও তাৰপিছত চিপাঝাৰ আৰু এইবাৰ উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ডত হঠাতে দেখিবলৈ পোৱা গৈছে কলা ৰঙৰ এবিধ অচিন পোক যি পোকে বিগত কেইবাদিন ধৰি অঞ্চলটোত সন্ত্ৰাস চলাই আছে কটাবা ফুলাৰ পাছতেই এই পোকবিধৰ উপদ্ৰৱ হোৱা বুলি স্থানীয় ৰাইজৰ ভাষ্যত ইতিমধ্যে স্পষ্ট হৈ পৰিছে তেওঁলোকৰ মতে এই অচিন পোকবিধে সন্ত্ৰাস চলাই অঞ্চলবাসী ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে খাব শুব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে অঞ্চলটোত পোকবিধৰ পৰা পৰিত্ৰাণ বিচাৰি বীজাণুনাশক ঔষধ ব্যৱহাৰ কৰিও সুফল নোপোৱাৰ কথা প্ৰকাশ কৰিছে অঞ্চলবাসী ৰাইজে পোক আমি আজি 7 দিনৰ পৰা এতিয়া ইমান পোক পোকৰ ধৰি এতিয়া পোকৰ তাণ্ডৱত মানুহ কোনো ৰ'ব পৰা নাই খাব পৰা নাই ৰাতি বিচনাত শুব নোৱাৰে গোটেই বাচনে বৰ্তনে একেবাৰে কাঁহী বাতি পাকঘৰলৈকে আৰু আমি ইমান 81তে আমি বিয়া হৈছোঁ কিন্তু এনেকুৱা পোক দেখা নাই আৰু বাঁহ গছ ফুলাৰ কাৰণে মানুহ হোৱা বুলি কৈছে কটা বাঁহ আছে আমাৰ পাছফালে এই বাঁহ গছৰ পৰা অহা বুলি সন্দেহ কৰিছোঁ আৰু এনেকুৱা পোক আমি দেখাই নাই এই প্ৰথম দেখিছোঁ এতিয়া গোটেই চাওক আপুনি গোটেই ঘৰ দুৱাৰ বাচন বৰ্তন কাপোৰ কানি ক'তো হেৰি নাই এতিয়া একদম কোলা হৈ যাব এই পোকৰ কাৰণেতো আমি ঘৰতে যাব লাগিব দেখোন এনেকৈ এই পোকটো আমি দেখাই নাই আজি ইমান বছৰ হ'ল মোৰ ইয়াতে মই এই মাটিত ঘৰ বনাবৰ কাৰণে মোৰ আজি 20-25 বছৰমান হ'ল দেখাই নাই আৰু তাৰোপৰি জন্মৰ পৰাতো কথা বেলেগে দেখাই নাছিলোঁ আজিলৈকে এই প্ৰথমবাৰ দেখিছোঁ আৰু প্ৰথমবাৰ এনেকুৱা পোক মানুহৰ মুখত শুনিছোঁ যে কটা বাঁহ ফুলাৰ কাৰণে হৈছে তাৰোপৰি মানুহ বিশেষকৈ কৈছে যে কটা বাঁহ ফুলাৰ কাৰণে তাৰমানে এইবোৰ ঘৰ হ'ব বুলি কৈছে এই পোকৰ ওপৰত মানুহ থাকিব নোৱাৰে কিছুমান মানুহতো ঘৰ এৰি যাবলগীয়া হৈছে আমিও কিবাকৈ আছোঁ আৰু উপায়টো নাই ক'ত যাম কি কৰিম তেনেকৈ বিচত খাব নোৱাৰি শুব নোৱাৰি খোজ দিব নোৱাৰি এনেকুৱা অৱস্থা হয় ক'লৈ যাম কি কৰিম উপায়টো নাই এনেকৈ আছোঁ আৰু কি কৰিম এতিয়া ইয়াতে উত্তৰ গুৱাহাটীত এনেকুৱা পোকা দেখাই নাছিলোঁ আজি বাঁহ ফুলাৰ কাৰণে তাৰমানে পোকাবিলাক বহুত হৈ গৈছে ইয়াত থাকিবৰ কাৰণে উপায় নোহোৱা হৈ গৈছে আমাৰ ইয়াত খাব নোৱাৰি শুব নোৱাৰি একো কৰিব নোৱাৰা হৈছে সেইকাৰণে এইটো স্প্ৰে কৰি দিব লগা হৈছে পোকাৰ তাণ্ডৱ সেইকাৰণে বহুত হেৰি হৈছে অসুবিধা হৈ গৈছে মানুহ পলাব লগা হৈ গৈছে পোকাৰ উৎপাতত থাকিব নোৱাৰা হৈছে এনেকুৱা হৈ গৈছে আৰু কি ক'ম আৰু আপোনালোকক ক'ব উপায়ে নোহোৱা হৈছে উত্তৰ গুৱাহাটীৰ পৰা লিপিকা তালুকদাৰৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ।